Hi, I'm Martina, your small town home baker, and আজি এই ভিডিঅ'টোত এটা কেকৰ ডিজাইনৰ লগতে এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আই হোপ কেকৰ ডিজাইনটো আপোনালোকে ভাল পাব, লগতে কথাটো মন দি শুনিব। এই কথাটো একচুৱেলি যোৱাটো সপ্তাহৰ আছিলে, আৰু সেইদিনা মোৰ মাত্ৰ দুটা কেকৰ অৰ্ডাৰ আছিল, আৰু দুইটা কেকে ৰাতিপুৱা সময়তে নিয়া কথা আছিলে, এটা 8টা বজাত আৰু এটা 9টা বজাত। 8টা বজাত থকা কেকটো মই সোনকালে ৰেডি কৰি দিলোঁ, আৰু 7:30ত মোৰ ৰেডি হৈ গ'ল। বাট যোনটো 9টা বজাত থকা কেক আছিলে সেইটো ডিজাইন অলপ বেছি থকাৰ বাবে মোৰ ৰেডি কৰোঁতে 9:30 হৈ গ'ল, আৰু কাষ্টমাৰজন 9:15 মানত আমাৰ ঘৰ পাই গ'ল। বাট তেওঁ ক'লে কি যে মই অলপ সময় ৰৈ দিছোঁ, কেকটো প্ৰিপেয়াৰ কৰি লোৱা। চ' এনেকুৱা আণ্ডাৰষ্টেণ্ডিং কাষ্টমাৰ পালে মোৰ বহুত বেছি ভাল লাগে। বাট মোৰ আজি শ্বেয়াৰ কৰিবলগীয়া কথাটো এইটো যে সেইদিনা মোক যিজন কাষ্টমাৰে 8টা বজাত নিম বুলি কৈছিলে কেকটো, তেওঁ একচুৱেলি নিব আহিছে 12টা বজাত। চ' প্ৰব্লেমটো ক'ত কি হ'ল বুজি পাইছেই। তো মোৰ ক'বলগীয়া কথাটো হ'ল যে যেতিয়া আপোনালোকে আমাক টাইমটো দিয়ে, প্লিজ সেই টাইমটো দিব যিটো টাইমত আপোনালোকে কেকটো পিক আপ কৰিব আহিব। আগতীয়াকৈ কৈ নিদিব যে ৰাতিপুৱা আহিম বা সোনকালেই লাগিব বা 6টা বজাত নিম। কেতিয়াবা এনেকুৱা হয় 6টা বজাত নিম বুলি কয়, বাট সেই কেকটো একচুৱেলি নিয়ে আহি 10টা-11টা বজাত। তো তেনেকুৱা কৰিলে পাছৰ কেকখিনিলে টাইম মিলাবলৈ বহুত প্ৰব্লেম হৈ যায়। ভাগ্য ভাল যে সেইদিনাখনি কাষ্টমাৰজনো আণ্ডাৰষ্টেণ্ডিং আছিলে, লগতে কেকো মোৰ দুটা আছিলে। নহ'লে কেতিয়াবা এনেকুৱা উগ্ৰ মূৰ্তি ধৰা কাষ্টমাৰ আহে যে সেইটো আৰু কথা মই কি কওঁ আপোনালোকক। বাকী আজি ভিডিঅ'টোত আছিল ইমানেই। আজিলৈ বাই।